Welcome to our YouTube channel educational platform. আজি আমি আলোচনা কৰিবলৈ ওলাইছো ম্যাথমেটিক্যাল ৰিজনিংৰ কিছুমান প্ৰশ্নলৈ। আজি আমি আলোচনা কৰিম যে স্বাভাৱিক সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যাৰ গড় কেনেকৈ নিৰ্ণয় কৰে। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় কিমান। আমি একেবাৰে শৰ্ট ট্ৰিকত ইয়াৰ আলোচনা কৰিবলৈ যত্ন কৰিম। প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় নিৰ্ণয়ৰ এটা সূত্ৰ আছে, হেটো n+1/2। n মানে হল মুঠ ৰাশিৰ সংখ্যা। এতিয়া মুঠ ৰাশি আছে 10, গতিকে n মানে হল 10 + 1/2 সমান সমান প্ৰথম 10টা 10 আৰু 1ত 11/2 সমান সমান এইটো দি কাটিলে 5.5, গতিকে উত্তৰটো হ'ব 5.5। পিছৰ প্ৰশ্নটো দিয়া আছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ গড় কিমান। একেই সূত্ৰ n+1/2 আৰু এটো কৰিলে হ'ব 100 + 1/2 ইকুৱেল 101/2 ইকুৱেল 50.5। নেক্সট প্ৰশ্নটো দিয়া আছে প্ৰথম 49টা স্বাভাৱিক সংখ্যাৰ গড় কিমান আৰু n+1/2 ইকুৱেল 49 + 1/2 ইকুৱেল 50/2 ইকুৱেল এইটো দি কাটিলে 25 বাৰ, এতিয়া 25, উত্তৰটো হ'ব 25। নেক্সট প্ৰশ্নত লৈ আমি আগবাঢ়িছোঁ। ইয়াত দিয়া আছে প্ৰথম 20টা যুগ্ম সংখ্যাৰ গড় কিমান। প্ৰথম 20টা যুগ্ম সংখ্যাৰ গড়। এই যুগ্ম সংখ্যাৰ গড় নিৰ্ণয়ৰ এটা সূত্ৰ আছে, সূত্ৰটো হ'ল n+1। একেবাৰে সহজ স্বাভাৱিক সংখ্যাৰ গড় যেনেকৈ নিৰ্ণয় কৰা হয় তাতকৈ এইটো নিয়ম আৰু বেছি সহজ। আৰু ইয়াত n মানে হ'ল 20 + 1 সমান সমান 21। নেক্সট প্ৰশ্নটো দিয়া আছে প্ৰথম 100টা যুগ্ম সংখ্যাৰ গড় কিমান। প্ৰথম 100টা যুগ্ম সংখ্যাৰ গড় আমাৰ সূত্ৰটো দিয়া আছে n+1 ইকুৱেল n মানে হ'ল 100 + 1 সমান সমান 100 + 1 সমান সমান 101। তাৰ পিছৰ প্ৰশ্নটো আছে প্ৰথম 50টা অযুগ্ম সংখ্যাৰ গড় কিমান। প্ৰথম 50টা অযুগ্ম সংখ্যাৰ গড়, যে অযুগ্ম সংখ্যাৰ গড় নিৰ্ণয়ৰ সূত্ৰটো হ'ল n। প্ৰথম 50টা অযুগ্ম সংখ্যা তাৰমানে আমাৰ n মানে হ'ল 50, গতিকে গড়টো হ'ব 50। যদি দিয়া থাকে 60টা অযুগ্ম সংখ্যাৰ গড় তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব 60। যদি দিয়া থাকে 100টা অযুগ্ম সংখ্যাৰ গড় তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব 100। আৰু এনেকুৱাকৈ আমি গড়বিলাক অতি সহজে নিৰ্ণয় কৰিব পাৰোঁ। থেংক ইউ। আমি পৰৱৰ্তী ভিডিঅ'ত এই স্বাভাৱিক সংখ্যাৰ যোগফল, যুগ্ম সংখ্যাৰ যোগফল, অযুগ্ম সংখ্যাৰ যোগফল, তাৰপিছত স্কুয়াৰ সংখ্যাৰ যোগফল আৰু কিউব সংখ্যাৰ যোগফল কেনেকৈ নিৰ্ণয় কৰে আমি পিছত বিতংভাৱে আলোচনা কৰিম।